নমস্কাৰ আকৌ ধুনীয়া ৰিলছ আপোনালোকৰ বাবে এইযোৰ হৈছে খুবেই ধুনীয়া পদ্মিনী কটনৰ মাল্টি কালাৰ কৰি চেল্ফ বৰ্ডাৰত ধুনীয়াকৈ বনাই দিয়া হৈছে এখন থাকিব মেখেলাখন এইযোৰ আপোনালোকে ল'ব পাৰিব 4300 ৰুপিছত ভাল লাগিলে স্ক্ৰীনশ্বট লৈ থ'ব পাৰে এইযোৰো খুবেই ধুনীয়া হ'ব পদ্মিনী কটনৰ যোৰা চেল্ফ বৰ্ডাৰ কৰি ধুনীয়াকৈ বনাই দিয়া হৈছে আৰু কালাৰটো থাকিব বেবী পিংকত বৰ্ডাৰটো এনেকৈ ধুনীয়াকৈ গাঁঠি দিয়া হৈছে লগতে ব্লাউজ পিচটো এনেকৈ থাকিব আৰু এখন থাকিব মেখেলাখন এইযোৰ যদি ভাল লাগে স্ক্ৰীনশ্বট লৈ থ'ব পাৰে পদ্মিনী কটনৰ যোৰা আৰু এইযোৰো খুবেই ধুনীয়া হ'ব পদ্মিনী কটনৰ যোৰা মাল্টি কালাৰত বুটাবোৰ কৰি ধুনীয়াকৈ বনাই দিয়া হৈছে এইযোৰো ল'ব পাৰিব 4300 ৰুপিছত ভাল লাগিলে স্ক্ৰীনশ্বট লৈ থ'ব পাৰে পদ্মিনী কটনৰ ধুনীয়া যোৰা এইযোৰ হৈছে খুবেই ধুনীয়া চেমি নুনি যোৰা হ'ব কালাৰটো হ'ব গোল্ডেন কালাৰ ইয়াতে আকৌ ৰেডত ফুলবোৰ কৰি ধুনীয়াকৈ বনাই দিয়া হৈছে এখন থাকিব মেখেলাখন ভাল লাগিলে স্ক্ৰীনশ্বট লৈ থ'ব পাৰে এইযোৰো খুবেই ধুনীয়া হ'ব চেমি নুনি মাল্টি কালাৰত বুটাবোৰ কৰি ধুনীয়াকৈ বনাই দিয়া হৈছে এখন থাকিব মেখেলাখন এইযোৰা ল'ব পাৰিব 3800 ৰুপিছত ভাল লাগিলে স্ক্ৰীনশ্বট লৈ থ'ব পাৰে এইযোৰ খুবেই ধুনীয়া হ'ব চেমি নুনি চেল্ফ বৰ্ডাৰ কৰি ধুনীয়াকৈ বনাই দিয়া হৈছে আৰু গোটেই ফুলখিনি ইয়াতে DMC ৱৰ্কত কৰি দিয়া হৈছে এইটো ব্লাউজ পিচটো থাকিব আৰু লগতে এখন থাকিব মেখেলাখন ভাল লাগিলে স্ক্ৰীনশ্বট লৈ থ'ব পাৰে এই চেমি নুনিৰ ধুনীয়া যোৰা